ব্রেকিং নিউজ দক্ষিণ কৰিমগঞ্জৰ জনজাগৰণ সভাত আব্দুছ সবুৰ তাপোদাৰক লৈ উৎসাহৰ জোৱাৰ দক্ষিণ কৰিমগঞ্জৰ ৰাজনৈতিক আকাশত আজি যেনেক নতুন আশাৰ আভা দেখা গৈছে। আজি বাৰুইগ্ৰাম তিলাবাৰী বান্দৰকুনা জিলা পৰিষদ ভিত্তিক জনজাগৰণ সভাত আইনজীৱী তথা দক্ষিণৰ কংগ্ৰেছ প্ৰাৰ্থীপদৰ সম্ভাৱ্য মুখ আব্দুছ সবুৰ তাপোদাৰৰ আহ্বানত হাজাৰ হাজাৰ মানুহে একত্ৰিত হৈ সভাস্থলক জনসমুদ্ৰত পৰিণত কৰে। সভাত উপস্থিত জনগণে তাপোদাৰৰ প্ৰতি অকুণ্ঠ সমৰ্থন প্ৰকাশ কৰি কয়, দক্ষিণ কৰিমগঞ্জৰ লোকসেৱাৰ দাবী পূৰণ কৰিবলৈ এনে এজন সৎ শিক্ষিত আৰু জনসেৱামূলক নেতৃত্বৰ প্ৰয়োজন আছিল। বক্তাসকলে উল্লেখ কৰে, প্ৰয়াত মইনুল হক সাহেবৰ আদৰ্শক আগবঢ়াই লৈ যাবলৈ আৰু অঞ্চলৰ পিছপৰা জনতাক উন্নয়নৰ মূল স্ৰোতত সংযোগ কৰিবলৈ সবুৰ তাপোদাৰী সক্ষম। সভাত থকা বিভিন্ন পঞ্চায়ত প্ৰতিনিধি, অৱসৰপ্ৰাপ্ত শিক্ষাবিদ আৰু চৰকাৰী কৰ্মচাৰীসকলে একমত হৈ কয় যে দক্ষিণ কৰিমগঞ্জ বিধানসভা ক্ষেত্ৰত যদি কংগ্ৰেছ দলে সবুৰ তাপোদাৰক প্ৰাৰ্থীৰূপে আগবঢ়ায় তেন্তে বিজয় নিশ্চিত। তেওঁলোকৰ মতে তাপোদাৰ নতুন প্ৰজন্মৰ আশা আৰু অভিজ্ঞ সমাজৰ নিৰ্ভৰস্থল, যিয়ে জনগণৰ বিশ্বাস পুনৰুদ্ধাৰ কৰিব পাৰে। সভাত অংশগ্ৰহণকাৰীসকলে নিখিল কংগ্ৰেছ আৰু অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ দৃষ্টি আকৰ্ষণ কৰি তাপোদাৰক দলীয় টিকিট প্ৰদানৰ আবেদন জনায়। বক্তাসকলে কয়, এই মানুহজনৰ মাজত আছে দক্ষিণ কৰিমগঞ্জৰ হৃদস্পন্দন, মানুহৰ সমস্যাৰ বুজ ল'ব পৰা ক্ষমতা আৰু এক ক্ষতিকাৰক জনপ্ৰতিনিধিৰ মন। এই বিশাল জনজাগৰণ সভাই এটা স্পষ্ট বাৰ্তা দিয়ে, দক্ষিণ কৰিমগঞ্জ এতিয়া সলনি হ'ব বিচাৰে আৰু সেই সলনিৰ পথৰ নাম হৈছে